মৰমৰ ছাত্ৰ-ছাত্ৰী এক্টিভিটি 2টো চোৱা underline the proper nouns in the following sentences underline মানে চিহ্ন দিব লাগে the proper nouns বোৰক in the following sentence তলত দিয়া বাক্যবোৰৰ এতিয়া আমি ক'ব পাৰো যে তলত দিয়া বাক্যবোৰৰ proper noun বোৰক underline কৰা তলত দিয়া বাক্যবোৰৰ proper noun বোৰক underline কৰা অৰ্থাৎ চিহ্ন দিয়া এতিয়া চোৱা এক নম্বৰটো চোৱা কি কৈছে এক নম্বৰটো APJ আব্দুল কালাম was a great scientist ইয়াত কাৰ কথা কোৱা হৈছে এজন বিখ্যাত বিজ্ঞানীৰ নাম কোৱা হৈছে অৰ্থাৎ নামসমূহ সদায় কি হয় প্ৰপাৰ নাউন হয় কাৰণ নামে নিৰ্দিষ্ট মানুহক দেখুৱায় বা নিৰ্দিষ্ট জনক দেখুৱায় ইটো হৈছে কি নাউন প্ৰপাৰ নাউন অৰ্থাৎ আব্দুল কালাম এজন মহান সাইন্টিষ্ট হয় বিজ্ঞানী তেতিয়াহ'লে কি হ'ব এই আব্দুল কালামক তোমালোকে কি কৰিবা আন্ডাৰলাইন কৰিবা হ'ব তাৰপিছত চোৱা কাবেৰী ইজ ৰিডিং এ বুক কাবেৰীয়ে কিতাপ এখন পঢ়ি আছে কোনে পঢ়ি আছে কাবেৰী এই কাবেৰী হৈছে প্ৰপাৰ নাউন কিয় প্ৰপাৰ নাউন নিৰ্দিষ্টকে দেখুৱাইছে এজনী ছোৱালীৰ নাম কোৱা হৈছে নাম সদায় কি হ'ব প্ৰপাৰ নাউন I have seen মই চালো the ৰংঘৰ in শিৱসাগৰ শিৱসাগৰৰ মই ৰংঘৰ চালো বুলি কৈছে হল ইয়াত চোৱা ৰংঘৰ সেই ৰংঘৰৰ কথা কোৱা হৈছে হল আহোমসকলৰ কীৰ্তিচিহ্ন হল সেই ৰংঘৰৰ কথা কোৱা হৈছে যি ৰংঘৰৰ কি হল পুৰণি কীৰ্তিচিহ্ন গতিকে এই কীৰ্তিচিহ্নসমূহ আমি কি কৰো চাব ভাল পাওঁ গতিকে এটাই ৰংঘৰ আছে অসমত এই ৰংঘৰৰ কথা কোৱা হৈছে গতিকে আকত আছে শিৱসাগৰো এখনেই জিলা যাৰ নাম শিৱসাগৰ অসমত থকা এখনেই জিলাৰ নাম গতিকে এই নামবোৰ সদায় কি হ'ব প্ৰপাৰ নাম নৱকান্ত বৰুৱা ৰট কেৰেলুৰ ৰিল নৱকান্ত বৰুৱাই কেৰেলুৰ ৰিল লিখিছে পুথিখন লিখিছে কিন্তু পুথিখন নৱকান্ত বৰুৱাৰ এজন কবিৰ নাম অৰ্থাৎ বিখ্যাত কবিৰ নাম গতিকে নৱকান্ত বৰুৱাত কি কৰিবা নাম হয় গতিকে আন্ডাৰলাইন কৰিবা আৰু কেৰেলুৰ ৰিলটো কি হয় সেই পুথিৰ নাম সেই নিৰ্দিষ্ট পুথিৰ নাম কোৱা হৈছে তাতো আন্ডাৰলাইন হ'ব চাব দিল্লী ইজ এ কেপিটেল অফ ইণ্ডিয়া দিল্লী হৈছে ভাৰতৰ ৰাজধানী চোৱা ইয়াত দিল্লীটো সেই নিৰ্দিষ্ট দিল্লীৰ কথা কোৱা হৈছে দিল্লী এটা নাম গতিকে ই হ'ব প্ৰপাৰ নাউন আৰু ইণ্ডিয়াটো কি হ'ব প্ৰপাৰ নাউন হ'ব ভাৰতটো প্ৰপাৰ নাউন তাৰপিছত চোৱা দ্য নেম অফ মাই পেট ডগ মোৰ মৰমৰ কুকুৰটো ইজ জ'জ' কি হয় জ'জ' হয় তাৰমানে সেই নিৰ্দিষ্ট কুকুৰটোৰ নাম কি হয় জ'জ' মোৰ কুকুৰটোৰ নাম কি হয় জ'জ' সেই নামৰ কথা কোৱা হৈছে কুকুৰটোৰ নাম জ'জ' নিৰ্দিষ্ট কুকুৰটোৰ নাম বিশেষ কুকুৰটোৰ নামটো হ'ব প্ৰপাৰ নাউন আৰু ডগটো কিন্তু কমন নাউন অৰ্থাৎ এটা জাতি কুকুৰ জাতি দিৱালী ইজ দ্য ফেষ্টিভেল অফ লাইট দিৱালী পোহৰৰ ফেষ্টিভেল বুলি আছে দিৱালী এটা পৰৱৰ নাম অৰ্থাৎ বছৰ মূৰত এবাৰে আহে পৰৱ সেইটো পৰৱটো সেই নিৰ্দিষ্ট পৰৱৰ কথা কোৱা হৈছে গতিকে নাম ই এটা কি হ'ব প্ৰপাৰ নাউন এটা ফেষ্টিভেলটো কি হ'ব ফেষ্টিভেল নাম গতিকে ই এটা কি হ'ব ফেষ্টিভেল বিহু হ'ব পাৰে দিৱালী হ'ব পাৰে দুৰ্গা পূজা হ'ব পাৰে গতিকে ইয়াত কি নহ'ব ই কমন নাউন হয় লাইটটো কমন নাউন হ'ল মাই আংকল হেজ এ মাৰুতি কাৰ মাই আংকল মোৰ আংকুল অৰ্থাৎ সেই আংকুলজনৰ কথা কোৱা হৈছে মোৰ আংকুলটো সাধাৰণতে কি হয় কমন নাউন হ'ব মাৰুতি কাৰ মাৰুতি এই নামটো সেই মাৰুতিৰ কথা কোৱা হৈছে গতিকে মাৰুতি কোম্পানীৰ কথা কোৱা হৈছে গতিকে ই হ'ব প্ৰপাৰ নাউন কিন্তু কাৰটো হ'ব কমন নাউন হ'ব দুটা যদি মাৰুতি কাৰ একেলগে লিখা হয় তেতিয়াহ'লে কি হ'ব কমন নাউন হ'ব কাৰটো কমন নাউন যদি একেলগে লিখি তেতিয়া প্ৰপাৰ নাউন হৈ যায় কিন্তু ইয়াত বেলেগ বেলেগে লিখা আছে যে মাৰুতি এটা কোম্পানীৰ নাম সেই নিৰ্দিষ্ট কোম্পানী গতিকে এই মাৰুতি
তো হ'ব প্ৰপাৰ নাউন। আজিলৈ হ'ব। যদি ইয়াক যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত সুধিব পাৰা, আৰু যদি বুজিবলগীয়া থাকিলে তোমালোকে ভিডিঅ'সমূহ বাৰে বাৰে চাবা, তেতিয়া বুজি পাই যাবা। যদি কিবা সুধিবলগীয়া সুধিবা। যদি তোমালোকে এই ভিডিঅ'টো চাই ভাল পাইছা তেতিয়া লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, কমেণ্টত জনাবা কেনে পাইছা, আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা। তোমালোকে এই শব্দসমূহ বাৰে বাৰে পঢ়ি গৈ থাকিবা, তেতিয়া তোমালোকৰ মগজুত ষ্ট'ৰেজ হ'ব, অৰ্থাৎ তাত চাপ খাই পৰিব। তেতিয়া তোমালোকে শব্দসমূহ নাপাহৰিবা। গতিকে এই ধৰণে পঢ়িবলৈ চেষ্টা কৰিবা যাতে কোনো শব্দ এটা মগজুৰ পৰা ওলাই নাযায়। বাৰে বাৰে চেষ্টা কৰি গৈ থাকিবা। আজিলৈ হ'ব। অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে বাই।